অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন, এজন মেনেজাৰ হয় সিদ্ধাৰ্থই ক'ত পালে ইমান টকা যাৰ বাবে সিদ্ধাৰ্থৰ ইমান প্ৰপাৰ্টি আজিৰ তাৰিখত। 2 নম্বৰটো প্ৰশ্ন, কিয় সঘনাই সলনি হৈছে শ্যামকানু মহন্তৰ কথা বতৰা। 3 নম্বৰটো প্ৰশ্ন, শেখৰ জ্যোতিয়ে এতিয়াও কিবা মিছা মাতি আছে নেকি। মই নিশ্চিত নাছিলো যে হোৱাটছএপৰ যিকেইটা স্ক্ৰীনশ্বট ওলাইছে সেইকেইটাক লৈ মই নিশ্চিত নাছিলো, কিন্তু এতিয়া শেখৰ জ্যোতিয়ে নিজেই কৈছে যে সেইকেইটা মেছেজ তেওঁৱে কৰা হয়, আৰু যদি তেওঁৱে কৰা হয় তাত এটা ভয়ংকৰ কথা লিখা আছে। সেইটো হৈছে, লিখিছে শেখৰে যে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয়। চবে ভয় খাই আছিল, এতিয়া চব ফ্ৰী হল, এতিয়া 2 দিন ৱেইট কৰ, গেম বুজিবি। এই যিটো কথা, এইটো অত্যন্ত ভয়ংকৰ আৰু গুৰুত্বপূৰ্ণ কথা আচলতে শেখৰে কৈছে। ইয়াৰ আঁৰত কিমান দীঘলীয়া ৰহস্য, কিমান গভীৰ ৰহস্য থাকিব পাৰে সেই কথা কিন্তু এই সৰু মেছেজটোত লুকাই আছে। গতিকে শেখৰ জ্যোতিয়ে এতিয়াও কিবা কথা লুকুৱাই আছে নেকি, ভয়ত হওক বা অন্যান্য যিকোনো কাৰণতে। মই এবাৰো ক'ব বিচৰা নাই যে শেখৰে হত্যা কৰিলে, সিদ্ধাৰ্থে হত্যা কৰিলে, শ্যামকানু মহন্তই হত্যা কৰিলে, কিন্তু ইয়াত এতিয়া ৰহস্য বাঢ়িছে, সন্দেহবোৰ গাঢ় হ'ব পৰাকৈ আৰু বহু কিন্তু অভিযোগ তথ্য আমাৰ হাতত আহি পৰিছে। মই এটাই বিচাৰো যে তদন্ত ভালদৰে হ'ব লাগে, এয়া দাবী। আৰু অসমীয়াৰ যি ক্ষোভৰ জুইকুৰা, এই জুইকুৰা কিন্তু অন্যান্য অসমৰ বিভিন্ন ঘটনাৰ প্ৰতি ঘটনাৰ দৰে নহওক, য'ত অসমীয়াই 2 দিন চিঞৰে তাৰ পাছত পাহৰি যায়। এয়া কিন্তু জাতিটোৰ কলিজা টুকুৰাৰ কথা। আমি জুবিন গাৰ্গক হেৰুৱাইছো, আৰু জুবিন গাৰ্গক হেৰুৱাই যদি আমাৰ ক্ষোভ দুখখিনি অলপতেই শেষ হৈ যায়, তেনেহলে ইয়াতকৈ কিন্তু লাজৰ কথা, দুখৰ কথা একো হ'ব নোৱাৰে।